পাকঘৰৰ পৰা মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। তো মোৰ হাতত আধা ঘণ্টা আছে আঞ্জা ভাত বনাবৰ কাৰণে। পটাপট কামত লাগি যাওঁ, ষ্টেণ্ড পাতত মোবাইলটো থ'ম আৰু আপোনালোকৰ লগত অলপ কথাও পাতি থাকিম। তো লেটছ ষ্টাৰ্ট দ্য কুকিং। এনেকুৱা একো ভুল নাই যাক আমি নষ্ট কৰিব নোৱাৰোঁ। ভুলৰ প্ৰায়শ্চিত কৰিবলৈ ভগৱন্তক ভজন কৰিব লাগিব। শুভ অশুভ দুৰ্গ বিধান বলতৱ জয়তে জয়তে জগত উচ্চৰে। যিমান ডাঙৰ পাপ নকৰক কিয় আপুনি যদি ভগৱানৰ আশ্ৰয় লয় তেতিয়াহ'লে পাপ নাইকিয়া হৈ যায়। মই মানুহজনী অধমৰো অধম, একো নাজানো। কেতিয়াবা কোনোবাই মোক ভুল বুজিলে আৰু মোক বেয়াকৈ ক'লে, যেতিয়া মোৰ ফালৰ পৰা কথাখিনি কোৱা সুযোগ নিদিয়ে তেতিয়া খং কৰি কিছু কথা কোৱা যায়। তেতিয়া সেই ফালৰ পৰা উত্তৰ দিয়ে যে এই ধৰ্ম কৰিছ, মাছ মাংস বোলে নোখোৱা হ'লি, মানুহৰ মুখে মুখে কোৱাটো ধৰ্ম নেকি? ধৰ্ম মোক ভাল হ'ব কৈছে আৰু ধৈৰ্য ধৰিবও কৈছে, কিন্তু কিছুমান কথাত মোৰ ধৈৰ্য নাইকিয়া হৈ যায়। উদাহৰণস্বৰূপে এবছৰ বা দুবছৰ এজন মানুহে ফুটবলৰ ভালকৈ অনুশীলন কৰি ভাল ফুটবলাৰ নহ'ব পাৰে। ভাল ফুটবলাৰ নহ'ল বুলি অনুশীলন জানো এৰি দিব? মোৰ ভাল হ'ব মন, কিন্তু পূৰ্বৰ কিছুমান অভ্যাসে মোক আগুৰি ধৰে, বিশেষকৈ মুখৰ আগত কথা কোৱা স্বভাৱটো। ভগৱন্তৰ ওচৰত এটাই কামনা, যাতে প্ৰভুই মই কৰা ভুলবোৰ দোষবোৰ দেখুৱাই দি প্ৰায়শ্চিত কৰিব সুযোগ দিয়ে। আৰু নিশ্চয়কৈ মই ভাল হ'ম, কাৰণ ভগৱানে মোক মনুষ্য শৰীৰ দিছে। তেওঁক যিমান পাৰোঁ ভজনা কৰি ভাগৱত প্ৰাপ্তি কৰিব পাৰিম। ভাগৱত প্ৰাপ্তি কৰা ইমান সহজ নহয়, প্ৰয়াস কৰিম বুলি ভাবিছোঁ। মই অধমৰো অধম, পাপীৰো পাপী, তথাপিতো প্ৰয়াস কৰাত কি যায় ন? এতিয়া ভাগৱত মানেনো কি তাকে অলপমান ক'ম বুলি ভাবিছোঁ। ভ মানে ভক্তি, গ মানে জ্ঞান, ব মানে বৈৰাগ্য, ত মানে ত্যাগ বা পৰম তত্ত্বৰ প্ৰাপ্তি। ভক্তি, জ্ঞান আৰু বৈৰাগ্যৰ যি ব্যক্তিয়ে অধিকাৰী তেওঁ পৰম তত্ত্ব প্ৰাপ্তি কৰে আৰু তাকে ভাগৱত বোলে। বৈৰাগ্য বুলি কোৱাত আৰু আপোনালোকে নাভাবিব যে মই ঘৰ সংসাৰ গোটেই এৰি কিনে একেবাৰে ক'ৰবাত গুচি যাম, সেইটো বৈৰাগ্যৰ কথা কোৱা নাই। মই বৈৰাগ্য এইটোৰ কথা কৈছোঁ যে কিছুমান ভৌতিক বস্তুৰ প্ৰতি মোৰ অলপমান আছে, টান এটা আছে। ধৰি লওক কোনোবাই কিবা বস্তু এটা ল'লে মোৰ মনতো আহি যায় ময়ো ল'ব পাৰিলে। তো সেই ভৌতিক বস্তুৰ প্ৰতি যিটো মায়া মোহ, সেই মোহটো নোহোৱা হৈ গ'লে ভাবোঁ মই জীৱনত শান্তি লাভ কৰিব পাৰিম। তো সেইটো বৈৰাগ্যৰ কথা কৈছোঁ। আৰু এতিয়া আহিছোঁ মেইন কথালৈ। বহুতে সোধে যে তুমি মাছ মাংস এৰিলা, কিয় এৰিলা? খোৱা, মাছ মাংস নাখালেনো কি হ'ব? প্ৰথম কথা, মোৰ ঘৰত আপোনাৰ 4-5জনমান আমি থাকোঁ, মোক বাদ দি বাকীকেইটাই মাছ মাংস খায়। কিন্তু মই মাছ মাংস নোখোৱা হ'লোঁ। কাৰণটো কি জানেনে? আপোনাৰ প্ৰথম কথা হৈছে গীতাতো লিখা আছে যে নিজৰ তৃপ্তিৰ কাৰণে, নিজৰ জিভাখনৰ তৃপ্তিৰ কাৰণে, 5 ছেকেণ্ডৰ তৃপ্তিৰ কাৰণে এটা জীৱ মাৰিব নালাগে বুলি। তো সেইকাৰণে ভাবিলোঁ যে নোখোৱাই ভাল হ'ব। আৰু ইয়াৰ নোখোৱা ভাল হ'ব বুলি মই গীতাত লিখা কথাটো আগৰ পৰাই জানো, কিন্তু কথা হৈছে এৰিব পৰা নাছিলোঁ। মই বহুত ডাঙৰ ৰাক্ষসনী এটা তাৰমানে। আপোনাৰ যদি মাছ মাংসৰ যদি গন্ধ পাওঁ নহয়, গন্ধ পালে হ'ল, আনি দিব লাগিবই। যদি মানুহজনে কিবা কাৰণত আনিব পাহৰি যায় মই কোৱাৰ পিছত, সেই দৰ্জাখনৰ পৰা, ঘৰত থকা মেইন দৰ্জাখনৰ পৰা আৰু ঘূৰাই পঠাই দিওঁ, যা মাংস আনি বুলি। তো সেনেকুৱা ৰাক্ষসনী মই আছিলোঁ। তো 2023 চনত মোৰ এজন গুৰুৱে বিশেষ কৃপা কৰে। ভাৰতত প্ৰায় জানেই তেখেতৰ নাম হৈছে প্ৰেমানন্দ গুৰুজী। তো তেখেতক শুনি আজি মাছ মাংসটো এৰিব পৰা হ'লোঁ। কিন্তু দেহটোত বহুত আৰু কিবা কিবি গুণ আছে যাক মই এৰিব লাগিব মই ভাবোঁ। তো মাছ মাংস এৰাটো ডাঙৰ কথা নহয়, কিন্তু সেই কিছুমান বেয়া গুণবিলাক সেইবিলাক এৰিলেহে মই ভাবোঁ নিজক মই মানুহ বুলি পৰিচয় দিব পাৰিম। আশা কৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব যে মই যাতে সমাজত নিজক মানুহ বুলি পৰিচয় দিব পৰা যোগ্যৰ হওঁ, তাকে আশা কৰিলোঁ। আৰু ফাইনেলি গাইজ আঞ্জা চাঞ্জা বহাই দিলোঁ, আপোনালোকে দেখিলেই। আৰু এইফালে মানুহজনে মোক বিভিন্ন ধৰণৰ সহায় কৰি আছে। এয়া চাউল ধুই দিছে, তাৰপিছত গৰম পানী কৰিলে, নিজেও খালে, মোকো দিলে। এয়াই
সংসাৰ আপোনাৰ দুজনৰ সুখ দুখৰ সমভাগী হ'লেই হ'ল, তাত কৰিনো আৰু কি লাগে ন গাইজ। তো এয়া গৰম পানীও কৰিছে, বাচ্ছাটোকো এতিয়া গৰম পানী দিব। এফালে ভাত আৰু এফালে আঞ্জা। আপোনাৰ ফুলকবি আৰু আলু ভাজি আছিলোঁ, তাতে আৰু দেউতা আহি ক'লে দালি নবনা নেকি। দেউতাই আমাৰ দালি নোহোৱাকৈ খাবই নোৱাৰে একো, আৰু ময়ো নোৱাৰোঁ, দালিটো লাগে। তাকে ফুলকবি আৰু আলুত দালিখিনি দি দিছোঁ। আপোনাৰ দালি এক্সট্ৰাকৈ বনাবৰ কাৰণে মোৰ হাতত টাইম নাই। আৰু ডিউটিৰ কথাটো জানেই, যদি 5-10 মিনিটৰ বেছি লেট হয় তেতিয়াহ'লে কথা শুনোৱা কাৰণটো হৈছে আপোনাৰ পাঞ্চুৱেল, মানুহ পাঞ্চুৱেল হ'ব লাগে। তো সেইখিনি আমাক শিক্ষা দিবৰ কাৰণে কয় আৰু যে তোমালোকে পাঞ্চুৱেল হোৱা, তেতিয়াহে ভাল হ'ব বুলি। তো সেইখিনি কথা ময়ো মৰ্মে উপলব্ধি হৈছোঁ যে হয়, পাঞ্চুৱেল হ'ব লাগে মানুহ। তো তাকে মায়ে ইফালে বাহিৰৰ কিবা কাম অলপ কৰি আছে। এনে প্ৰায় মায়ে কৰে, ৰাতিপুৱাৰ সাজ বনায়, কিন্তু আজি অলপমান অসুবিধা হোৱাত ময়ে বনাব আহিলোঁ। তাকে এতিয়া 10 মিনিটমান আছে মোৰ হাতত টাইম, আৰু কি বা হয়। যদি সময়ত নহয় তেতিয়াহ'লে এটা ইনফৰ্ম কৰিব লাগিব যে মোৰ অলপমান দেৰি হ'ব বুলি। আঞ্জাখন অলপমান ভাজি আপোনাৰ পানী অকণমান দি আছোঁ। এতিয়া ভাবিছোঁ মানে পানী অলপমান বেছিকৈ দিম, দি কিনে আপোনাৰ ঢাকনখন মাৰি মই ওলাব যাম। তেতিয়া অলপমান সময় মেকআপ হ'ব। ওলাব আহিলোঁ, কিন্তু এইফালে বিচনাখন পৰা নাই, যাৰ কাৰণে অলপমান মোৰ দিগদাৰ হ'ল। 2 মিনিটমান ইয়াতে খাব আৰু মানে আনকালে বিচনাখন পাৰা বুলি ভাবিছিলোঁ, কিন্তু আজি পৰা নাই। আনকালে মানে কেতিয়াবা পাৰে। তো বিচনাখন পাৰি লওঁ ৰ'ব। বিচনাখন পৰা হ'ল, আৰু এইফালে আমাৰ বাবুৱে কিবা এক্টিং কৰি আছে, ভাওনা কৰি থাকে। তাকে আৰু এইফালে আপোনাৰ চেলে বটিছিলোঁ, তাকে চাওকচোন, এইখিনি ঠাইত ইমান টাইট হৈছে। তাকে মই এইবিলাকতে আৰু আঁতৰাই আৰু কিবা বেলেগ ষ্টাইল এটা কৰিম বুলি ভাবিছোঁ। ষ্টাইল মানে কি ষ্টাইল, মই একেবাৰে জধলি টাইপৰ মানুহ। হ'লে হ'ল কিবা এটা হেৰি কৰি কিনে, তো কিবা এটা পাক দি কিনে চুলিখিনি তাকে লৈ যাম বুলি ভাবিছোঁ, নে চেলেই বটো। তো গাইজ ডিউটি যাব হৈছে, এতিয়া কেমেৰা এৰাহে কথা। ঢাকনখন যে দি থৈ দিছিলোঁ তাকে অলপমান চেক কৰিব আহিলোঁ কি হৈছে বোলে। আৰু এইফালে আমাৰ মায়ে এইখিনিত থিয় হৈ কিনে ভগৱানক ভাবে অলপমান, গা ধুই আহি। কেমেৰাটো আগত আছিল, তাকে উঠি গ'ল। গম নাপায় কিন্তু কেমেৰা আছে যে আগত। একে দিয়ক, মই মা আমি একে অজলা টাইপ। অলপ কিছুমান মানুহেতো মূৰ্খ বুলিয়ে কয় আমাক। আৰু ফাইনেলি গাইজ এয়া আঞ্জা বনোৱা হ'ল। কেনেকুৱা হৈছে ক'বচোন। মোৰ বিশেষকৈ এটাই ভাল লাগিছে যে আঞ্জাখন অলপমান দালি হৈছে। তো দালি মেইন মানে আমাৰ ঘৰত। দালি, জলকীয়া মোৰ প্ৰিয়। জ্বলা মানে আপোনাৰ পানী আৰু জ্বলা অলপমান দিলে আৰু অলপমান নিমখ দিলে মই ভাত খাই দিব পাৰিম। কিন্তু আমাৰ দেউতাই জলকীয়া বেয়া পায়, যাৰ কাৰণে মানে এতিয়া মই ইয়াতে অলপমান কাঢ়ি ইয়াতে জ্বলাটো দি দিম। আৰু ফাইনেলি গাইজ এয়া আঞ্জা আৰু এয়া ভাত, তাকে দুটামান খাই ডিউটি যোৱাহে কথা। মোৰ ডিউটি যোৱা দেৰি হোৱাৰ ভয়ত মানুহজনে গাড়ীখন অলপমান স্পীডত চলাইছে। মানে আপোনাৰ এতিয়া বাজিছে আপোনাৰ 10:05 হৈ গৈছে। তো 10:10 আগত যাই পাব লাগে, কিন্তু মই 10টা কিমান মানত বা যাই পাওঁ এতিয়া ভগৱানহে জানে। তো ডিউটি যাই লগ পাই আছোঁ। আৰু ফাইনেলি গাইজ ডিউটি আহি পালোঁ, আৰু এতিয়া কাম কৰা কথা ৰিপৰ্টিং কৰোঁ, তাৰপিছত ষ্টাৰ্ট হৈ যাব ডিউটি টাইম। তো আজিলৈ আহিছোঁ, চাগে ভৱন্তু সুখী নহয়।